চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য প্ৰদান। প্ৰায় 60 জন জটিল ৰোগাক্ৰান্ত লোকক সাহায্য প্ৰদান বিধায়ক পুনাকান্ত বৰুৱাৰ। এই জলপানীৰ দ্বাৰা ৰোগাক্ৰান্ত লোকসকল উপকৃত হ'ব বুলি মন্তব্য প্ৰদান কৰে বিধায়ক পুনাকান্ত বৰুৱাই। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ বিকাশৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈকে কিশোৰ, ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী, কৃষক, শ্ৰমিক, এনেকৈ উদ্যোগপতি, দিব্যাংগজন, পুৰুষ মহিলা সকলোকে অসম চৰকাৰে বিভিন্ন আঁচনিৰ অন্তৰ্ভুক্ত কৰি বিভিন্ন ধৰণৰ উপকৃত কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে। তাৰে অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত লোকসকলক চিকিৎসা সাহায্য আগবঢ়াবৰ কাৰণে ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান কাৰ্ডো সংলগ্ন কৰা হৈছে। আয়ুষ্মান কাৰ্ডৰ পৰা ৰোগীসকলে 5 লাখ টকালৈকে চৰকাৰৰ পৰা অৰ্থ সাহায্য পাব পাৰে। আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা সমষ্টিয়ে বিভিন্ন ৰোগত আক্ৰান্ত দুৰক্ষস্থ লোকসকলক সহায় কৰিব পৰাকৈ বিধায়কসকলক এটা পুঁজি যোগান ধৰে। সেই পুঁজিৰ আধাৰতে আজি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত 60 জনতকৈ অধিক জটিল ৰোগত আক্ৰান্ত দুৰক্ষস্থ লোকসকলক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আজি অৰ্থ সাহায্য আগবঢ়োৱা হয়। এই সাহায্যৰে যিসকল ৰোগীয়ে অৰ্থ সাহায্য লাভ কৰিছে তেওঁলোক যথেষ্ট উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু সকলোলৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সুযোগ প্ৰদান কৰাৰ কাৰণে, দুখীয়া ৰোগীসকলৰ উপকাৰৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।